আজি খুমটাই পূৰ্বাঞ্চলিক হাইস্কুলে 50 বছৰ গৌৰকিলে। এই 50 বছৰ গৌৰকাৰ অন্তৰালত আজি আমি এই বছৰটো সোণালী জয়ন্তী ৰূপে পালন কৰিবলৈ লৈছোঁ। আমাৰ পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু আমাৰ আধাৰশিলা হৈছে শ্বহীদ তৰ্পণৰ কাৰণে আমাৰ আধাৰশিলা তৰ্পণ কৰিছে বদন গগৈ ছাৰে, প্ৰাক্তন প্ৰধান শিক্ষক বদন গগৈ ছাৰে। আৰু এনেধৰণে আমাৰ আগবেলা সময়ছোৱাত আমাৰ যিসকল এই স্কুলখনৰ পৰা শিক্ষকতা কৰি অৱসৰ লৈছে আৰু এই শিক্ষা অনুষ্ঠানটোৰ কাৰণে যিসকলে আমাৰ সদাশয় ব্যক্তিয়ে অশেষ কষ্ট স্বীকাৰ কৰিলে তেখেতলোকক সম্বৰ্ধনা জনোৱা হৈছে। আৰু এই স্কুলৰ কাৰণে যিজন ভূমিদাতা বাপুৰাম হাতুৱাদেৱক তেখেতৰ নাতিক সম্বৰ্ধনা জনোৱা হৈছে। আৰু আমাৰ দুপৰীয়া 11 বজাৰ কাৰ্যসূচী আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী তেখেতলোকৰ আৰু প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলৰ মত বিনিময় অনুষ্ঠানটো বৰ্তমান চলি আছে আৰু ইয়াৰ পিছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। হয়, আমাৰ পূৰ্বাঞ্চলিক খুমটাই হাইস্কুল এই বিদ্যালয়খন 1976 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই 2025 বৰ্ষত 50 বছৰত ভৰি দিছে আৰু 2026 বৰ্ষত এই 50 বছৰ পূৰ্ণ কৰিব। এই উপলক্ষে আমি এদিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভণি অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ আৰু এই শুভাৰম্ভণি অনুষ্ঠানটোৰ যোগেদিয়ে বছৰজোৰা কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে আমি সোণালী জয়ন্তীটো উদযাপন কৰি থাকিম। বিদ্যালয়খনে বিভিন্ন সময়ত বিভিন্ন সমস্যা মাজেৰে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আহি আজি এই 50 বছৰত ভৰি দিছে। খুমটাই গাঁৱৰ ভিতৰৰ অঞ্চলত অৱস্থিত বিদ্যালয়খনৰ বয়স অনুসৰি যিমান আগবাঢ়িব লাগিছিল বা যিমান ধৰণৰ আন্তঃগাঁথনিয়ে হওক বা অন্যান্য সুবিধা লাভ কৰিব লাগিছিল সিমান আগবাঢ়িব পৰা নাই। আমি আশা কৰিছোঁ এই সোণালী জয়ন্তী বৰ্ষতে আমাৰ বিদ্যালয়খনে যিখিনি অভাৱ অনাটন আছে সেই অভাৱ অনাটনসমূহ আমি ৰাইজৰ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী তথা বিভিন্ন সংগঠনৰ বা চৰকাৰী পক্ষৰ যোগেদি আমি এই অভাৱ অনাটনসমূহ সমাপন কৰিব পাৰিম আৰু যাৰ যোগেদি এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চল কচু কাবৰু, খুমটাই, শিয়ালখাটি, দোলাখৰীয়া, মৈদামণি, কঠীয়াতলি, ভুলুকিটিং এই গোটেই বৃহত্তৰ অঞ্চলটোক জ্ঞানৰ পোহৰ বিলাই থকা এই পূৰ্বাঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়খনে এই 50 বছৰত যাতে সফলতাৰে অভাৱ অনাটনসমূহৰ জোৰা মাৰি এখন জিলাখনৰে নহয় ৰাজ্যখনৰে এখন জাকত জিলিকা বিদ্যালয় যাতে পৰিণত হ'ব পাৰে এয়ে কামনা কৰি আজি এই 8 এপ্ৰিল তাৰিখে আমি সোণালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত আৰম্ভণিতে আমাৰ বিদ্যালয় পতাকা, সোণালী জয়ন্তী পতাকা উত্তোলনেৰে কাৰ্যসূচীভাগ আৰম্ভ হৈছিল আৰু স্মৃতি তৰ্পণ আৰু আমাৰ এই বিদ্যালয়ৰ পৰা শিক্ষক বা কৰ্মচাৰী হিচাপে প্ৰয়াত হোৱা যিসকল শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি কৰা হ'ল। আৰু বিদ্যালয়ৰ এই সোণালী জয়ন্তীৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি এটি বিনামূলীয়া চিকিৎসা শিবিৰো আয়োজন কৰিছিলোঁ আৰু আমাৰ কাবৰুগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসক আহি পেলাই আমাৰ এতিয়াও এই চিকিৎসা কাৰ্য চলাই আছে। ইয়াৰ পিছতে আমি আমাৰ গুৰু প্ৰণাম যিসকল শিক্ষাগুৰু আছিল প্ৰতিষ্ঠাৰ কালৰ পৰা বৰ্তমানলৈকে থকা শিক্ষাগুৰুসকলক গুৰু প্ৰণাম আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান এটা আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু তাৰ যোগেদি প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকল সেইসকলে আহি পেলাই আমাৰ এই শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰণাম জনাই তেওঁলোকক সম্বৰ্ধনা জনালে আৰু আমিও এতিয়া বৰ্তমান প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ মত বিনিময় অনুষ্ঠান এটা চলি আছে। ইয়াত আমাৰ দূৰ দূৰণিৰ যিসকল ছাত্ৰ ছাত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী দূৰ দূৰণিলৈ বিভিন্ন বিবাহ সূত্ৰে বা অন্য কৰ্মসূত্ৰে আছিল তেওঁলোকো আহি আজি উপস্থিত হৈছেহি। আজি আমাৰ খুব আনন্দ লাগিছে, খুব সুখী হৈছোঁ আৰু এই মত বিনিময় অনুষ্ঠানৰ পিছতেই আমি এখন মুকলি সভাৰো আয়োজন কৰিছোঁ। এই মুকলি সভাত আমাৰ বিদ্যালয়ৰ পৰিদৰ্শক মহোদয়, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী আৰু জিলা উপায়ুক্তকো আমি নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু জিলা উপায়ুক্তই ইতিমধ্যে আমাক জনাইছে যে
নিৰ্বাচনৰ ব্যস্ততাৰ বাবে তেখেত উপস্থিত থাকিব নোৱাৰে কিন্তু বাকীসকল আমাৰ ইতিমধ্যে সভাপতি যিজনক আমাৰ মুকলি সভাৰ দায়িত্ব দিয়া হৈছে তেখেত আহি পাইছে ইতিমধ্যে ডক্টৰ পুতুল চন্দ্ৰ শইকীয়াদেৱ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আৰু উদ্বোধক হিচাপে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ দীনেশ গগৈ ছাৰো ইতিমধ্যে আমাৰ সভাস্থলীত উপস্থিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।